উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মান্দাকাটাত কিয়নো মান্দাকাটাত স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত এইবেলি উদযাপন কৰা হ'ব প্ৰথম বাৰ্ষিক দিবানৈশ ফুটবল খেলৰ আয়োজন কৰা হৈছে তেওঁলোকে দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ফুটবলৰ আয়োজন কৰিছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি তুংগত কৰি তুলিছে মই মোৰ সহযোগীক সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে অনুৰোধ জনাইছো আচলতে তেওঁলোকে এইবেলি প্ৰায় 200 গৰাকী নাচনী দ্বাৰা বিহু প্ৰদৰ্শন কৰাৰ মনস্থ কৰিছে আৰু নাচনীসকলে ইতিমধ্যে বিহুৰ যি প্ৰশিক্ষণ এই প্ৰশিক্ষণ লৈ থকা দেখিবলৈ পোৱা গৈছে আমি ইয়াৰে উদ্যোক্তাসকলৰ লগত কথা পাতিম যিহেতু এইবেলি প্ৰথম বাৰ্ষিক ফুটবল খেলৰ আয়োজন কৰা হৈছে গতিকে তেওঁলোকে কেনে ধৰণে এইবেলি আয়োজন কৰিছে আমি সম্পূৰ্ণ কথাখিনি জানিবলৈ চেষ্টা কৰিম মই পুনে আহিছো এগৰাকী উদ্যোক্তালৈ যেহেতু আপোনালোকে এইবেলি মান্দাকাটাত বৃহত্তৰ অঞ্চলটোত প্ৰথমবাৰৰ বাবে ফুটবল খেলৰ আয়োজন কৰিছে কি ক'ব হয় আজি আমাৰ আসলতে গোটেই মান্দাকাটা অঞ্চলবাসী ৰাইজৰ কাৰণে এটি শুভ দিন এই শুভ দিন এই কাৰণে বুলি কৈছো যে পূৰ্বতে এই মান্দাকাটা অঞ্চলৰ ফুটবলৰ প্ৰতি যি ইতিহাস আছিল আৰু ফুটবলৰ প্ৰতি অনুৰাগী ব্যক্তি বহুত আমাৰ মাজত এতিয়াও ইয়াত উপস্থিত আছে এই দক্ষিণ মান্দাকাটা স্পৰ্টছ ক্লাবে তেখেতসকলে যি উদ্যোগ লৈ বা আমি অঞ্চলবাসী ৰাইজে সকলোৱে উদ্যোগ লৈ এই বছৰ প্ৰথম বৰ্ষ হিচাপে আমি ইয়াত ফুটবল খেল মানে প্ৰতিযোগিতা আৰম্ভ কৰিছো আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ উঠি অহা ডেকা যুৱক যুৱতীক খেলৰ প্ৰতি যি এক অনুৰাগ এই অনুৰাগ সৃষ্টিৰ জৰিয়তে আমি যাতে এই অঞ্চলটো যেনেকৈ অসম চৰকাৰে খেল মহাৰণৰ যোগেদি অসমৰ যুৱ প্ৰতিভাক বিশ্ব দৰবাৰত প্ৰতিভা বিকাশ কৰাৰ কাৰণে এক সুযোগ মানে দিছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমাৰ অঞ্চলবাসী ৰাইজেও যাতে আমাৰ ল'ৰা ছোৱালীসকলক আমি খেলৰ প্ৰতি আকৃষ্ট কৰিব পাৰো তাৰ কাৰণে আমি অঞ্চলবাসী ৰাইজে আমি এই মানে পদক্ষেপ গ্ৰহণ কৰিছো আৰু এই পদক্ষেপত আমাক সকলো ৰাইজে সহযোগ কৰিছে আমি এই যি প্ৰতিযোগিতা কৰিম প্ৰথম বৰ্ষৰ হিচাপে আমাৰ তাৰিখ আছিল 11, 10, 11 আৰু 12 তাৰিখ আমি এই প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাপে ৰাখিছো প্ৰথম পুৰস্কাৰ যিসকলে লাভ কৰিব প্ৰথম তেওঁলোকে বিজেতা হ'ব তেওঁলোকৰ কাৰণে 1,01,000 টকাৰ আমি ধনৰাশি লগতে ট্ৰফি ৰাখিছো আৰু দ্বিতীয় পুৰস্কাৰ বিজেতাৰ কাৰণে আমি 60,000 টকা ৰাখিছো আৰু ট্ৰফি ৰাখিছো আমি আশা ৰাখিছো গোটেই ৰাইজে আহি আমাৰ বিভিন্ন অঞ্চল আছে বেজাৰা আছে খালমাৰা আছে বাহেতা চাৰ্লি আছে নৰ্থ গুৱাহাটী আছে বা আমাৰ বাকা বৰ্নিজেৰা লেঙা দক্ষিণ লেঙা সকলো ৰাইজে যাতে আহি এই দক্ষিণ মান্দাকাটা যি স্পৰ্টছ ক্লাব এই স্পৰ্টছ ক্লাবক সহায় সহযোগিতাৰ লগতে তেওঁলোকে মনোবল বৃদ্ধি কৰে তাৰে আশা ৰাখিছো আমি আৰু এই দক্ষিণ মান্দাকাটা স্পৰ্টছ ক্লাবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ধন্যবাদ আমি আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ খেলৰ সম্পাদক গৰাকী আমাৰ মাজত উপস্থিত আছে যেহেতু এইবেলি প্ৰথমবাৰৰ বাবে আপোনালোকে খেল অনুষ্ঠিত কৰিছে ইতিমধ্যে কৈছে প্ৰথম পুৰস্কাৰ 1,00,000 টকা এইবেলি কেনে ধৰণৰ যেহেতু বিহুৰো প্ৰশিক্ষণ দি থকা হৈছে ধন্যবাদ আমাৰ মান্দাকাটাৰ পুৰণা ইতিহাস এই যি উদ্যোক্তাই আমাৰ আনিছে এই যাতে খেলখন আমাৰ সমূহ অসম ভিত্তিত এজন পৰিচালনাৰে যাতে এই খেলখন সমাপ্ত হয় তাৰ কাৰণে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা আগবঢ়াইছে লগতে এই খেলখনত স্পৰ্টছ ক্লাবক ধন্যবাদ জনাইছোঁ লগে লগে এই খেলখনত সম্পূৰ্ণভাৱে দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিও জড়িত আছে লগতে আমাৰ যিসকল দলে ইয়াত যোগদান কৰিব তেখেতসকলক আমি এই সমূহ ৰাইজৰ তৰফৰ পৰা লগতে এই মান্দাকাটা স্পৰ্টছ ক্লাবৰ সহযোগত যিখন খেল প্ৰতিযোগিতা হ'ব 10, 11, 12 তাৰিখ সেই খেলখনত অংশগ্ৰহণ কৰি এখন সুন্দৰ খেল যাতে ইয়াত উপস্থাপন হয় তাৰ কাৰণে আমি অসমবাসীৰ ওচৰত সজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু সদৌ শেষত আমাৰ এই মান্দাকাটাৰ সমূহ ৰাইজক এই সকলোৱে যিসকলে সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলকো ধন্যবাদ জনাই এই খেলখন যাতে সুপৰিচালনা কৰি সকলো সহায় সহযোগিতা কৰি সমাপ্ত হয় তাৰ কামনাৰে মই আশা কৰিছোঁ হয় আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ লগত আন এগৰাকী উদ্যোক্তা আছে খেল সম্পাদক গৰাকীও আছে যেহেতু আপোনালোকে এবাৰ এইবেলি বিহুটিৰো আয়োজন কৰিছে কি ক'ব ৰাইজলৈ কি অনুৰোধ জনাব মই ৰাইজক এটাই অনুৰোধ জনাম আমাৰ ইয়াৰ যি খেল এই খেলখন সকলোৱে আহক সকলোৱে উপভোগ কৰক মই এইখিনিয়ে ক'ম আৰু যি মানে মোৰ খেল বন্ধুবিলাক আছে খেলুৱৈবিলাক সকলোকে মই অনুৰোধ জনাইছোঁ এবাৰ মান্দাকাটালৈ আহক পৰিৱেশটো চাওক মানে ভাল লাগিব হয় নিশ্চয়কৈ এইদৰে দক্ষিণ মান্দাকাটাৰ যি স্পৰ্টছ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে দিবানৈশ ফুটবল খেল আমাৰ লগত আন এগৰাকী উদ্যোক্তা আছে কি ক'ব আপুনি কি অনুৰোধ জনাব অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাম
যে আপোনালোক আহক, এখন সুন্দৰ খেল উপভোগ কৰক। আৰু আমি উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি যিমান পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ আৰ্থিক সাহায্য হিচাপে আমি 50,000 টকা আমি এই উদ্যোক্তাসকললৈ আমি আগবঢ়াইছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ এটি সুখৰ খবৰ, যিহেতু এই স্পৰ্টছ ক্লাবৰ উদ্যোগত যি দুদিনীয়া কাৰ্যসূচী 2-3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে ফুটবলৰ আয়োজন কৰিছে। তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে 50,000 টকা অনুদানো আগবঢ়াইছে। আচলতে 10, 11, 12 এই 3 দিনত এই মান্দাকাটাত, এই বৃহত্তৰ মান্দাকাটাত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিব আৰু সমূহ ক্ৰীড়ামোদী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।